নমস্কাৰ, আসসালামু আলাইকুম। আজিৰ ভিডিঅ'টোৰ মূল টপিকছ হৈছে ৱাকফ এমেণ্ডমেণ্ট বিল। আৰু ৱাকফ এমেণ্ডমেণ্ট যিটো বিল চৰকাৰে কেইদিনমান আগতে পাছ কৰিছে, তাৰে ওপৰত দুটামান কথা ক'বলৈ চেষ্টা কৰিম। যে বহুত মুছলিম ব্ৰাদাৰ এণ্ড ছিষ্টাৰসকলে কিন্তু ৱাকফ আইনখন ভালকৈ বুজি পোৱা নাই, বা বহুতে বুজি পাইছে যদিও হয়তো প্ৰতিবাদ কৰা নাই। এতিয়া নন মুছলিম ব্ৰাদাৰ এণ্ড ছিষ্টাৰসকলে চৰকাৰক পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াইছে। হয়তো তেখেতসকলে ভাল পাইছে, চৰকাৰক বাহবা দিছে। কিন্তু মুছলিম ব্ৰাদাৰ এণ্ড ছিষ্টাৰসকলেও কিছুমানে হয়তো এই আইনখনক সমৰ্থন কৰি আছে, আৰু কিছুমানে আকৌ এই আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছে। আচলতে ৱাকফ এমেণ্ডমেণ্ট যিটো বিল চৰকাৰে পাছ কৰিছে, সেই আইনখনৰ দ্বাৰা মুছলিম সমাজত কেনেধৰণৰ এটি প্ৰভাৱ পৰিব পাৰে, বা মুছলিম সমাজত কেনেধৰণৰ প্ৰতিক্ৰিয়া হৈ আছে, আৰু তাৰে ওপৰত হয়তো দুটামান কথা মানুহক বুজাবৰ কাৰণে চেষ্টা কৰিম। ধৰি লওক, আপুনি মই সংসাৰ পাতিছোঁ, আপোনাৰ মোৰ বা আমাৰ মা ভনীহঁতক কোনোবাই পচন্দ কৰিছে। সেইটো আমি এই পচন্দ কৰা ব্যক্তিগৰাকীক আকৌ আমাৰ মা ভনী বা আমাৰ ঘৈণীয়েকক যদি আমি বিয়া দিব বিচাৰোঁ, বা আমাৰ পৰা যদি কাঢ়ি ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি কি কৰিব? আপুনি মই সংসাৰ পাতি যিজন ধৰ্মীয় ৰীতি নীতি মতে যিজনী ছোৱালীক আপুনি মই সংসাৰ পাতিছোঁ, আজি কোনোবাই নন মুছলিম ব্ৰাদাৰে যদি আমাৰ ঘৈণীয়েকজনীক পচন্দ কৰে, তেতিয়াহ'লে আমাৰ ঘৈণীয়েকজনীক আমি বেলেগৰ হাতত তুলি দিম নেকি? ৱাকফ আইনখন হৈছে তেনেধৰণৰ আইন যে আজি চৰকাৰৰ হাতত ক্ষমতা আছে, চৰকাৰৰ পাৱাৰ আছে। হয়তো আমাৰ পূৰ্বপুৰুষসকলে বা নৱাবী বংশৰ নৱাবসকলে যিবোৰ মাটি বিভিন্ন ধৰণৰ ৰাজহুৱা কামত, মছজিদ, মাদ্ৰাছা, মক্তব মাজাৰ, এইবোৰৰ নামত দান কৰি গৈছিল। আজিৰ পৰা 1000 বছৰ আগত, আজিৰ পৰা 1200, 1300, 2000 বছৰ আগত মুছলিমৰ পূৰ্বপুৰুষসকলে যিবোৰ মাটি বিভিন্ন ৰাজহুৱা কামত দান কৰি গৈছিলে, সেই দান কৰা মাটিবোৰ এতিয়া চৰকাৰে কাঢ়ি লৈ যাব। চৰকাৰৰ মন গৈছে সেই ৱাকফ আইনৰ দ্বাৰা, বা ৱাকফ এমেণ্ডমেণ্ট যিটো বিল পাছ কৰিছে, সেই বিলৰ দ্বাৰা আমাৰ নৱাবী বংশৰ মুছলিম ব্ৰাদাৰসকলে বা ছিষ্টাৰসকলে যিবোৰ মাটি দান কৰি গৈছিলে, সেই মাটিবোৰ চৰকাৰে কাঢ়ি লৈ সেই মাটিবোৰত এতিয়া কি কৰিব? JCB লগাই মছজিদ, মাদ্ৰাছা, মক্তব, মাজাৰ যিমানবোৰ অনুষ্ঠান আছে, সকলোবোৰ চূৰ্ণ বিচ্ছিন্ন কৰি তাতে বাছ ষ্টেণ্ড বনাব, বিভিন্ন দোকান পোহৰ দিব, বিভিন্ন ধৰণৰ হোটেল তাতে কৰিব। এতিয়া চাওক, আপোনাৰ মাদ্ৰাছা, মক্তব বা কবৰৰ ওপৰত যেতিয়া দোকান পোহৰ হ'ব, তেতিয়া আমাৰ কেনে লাগিব পাৰে যে আমাৰ পূৰ্বপুৰুষসকলৰ ওপৰত এতিয়া JCB লগাই অত্যাচাৰ চলি আছে। যে কোনো পধ্যেই এই আইনখনক আমি সমৰ্থন কৰিব নোৱাৰোঁ, আৰু কোনো পধ্যেই এই আইনখনক আমি কাৰ্যকৰী হ'বলৈ নিদিওঁ। গতিকে ভাৰতবৰ্ষৰ চুকু কোণৰ পৰা মুছলিম ব্ৰাদাৰ এণ্ড ছিষ্টাৰসকলক কাতৰ কণ্ঠে অনুৰোধ কৰিম যে আমি এই ৱাকফ এমেণ্ডমেণ্ট যিটো বিল চৰকাৰে পাছ কৰিছে, এই বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগে, আৰু বিলখন বাতিলৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাম। আৰু যিবোৰ মুছলিম ব্ৰাদাৰ এণ্ড ছিষ্টাৰসকলে বিভিন্ন দল সংগঠনত জড়িত হৈ আছে, বিভিন্ন ৰাজনৈতিক দলত কেৱল টকা পইচাৰ অংক কৰি মুনাফা আদায়ৰ কাৰণে এই ৱাকফ এমেণ্ডমেণ্ট বিলক ছাপোৰ্ট কৰি আছে, সেইসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে সময় আছে, আপোনালোকে বিভিন্ন ৰাজনৈতিক দলৰ পৰা ওলাই আহি আজি ৱাকফ এমেণ্ডমেণ্ট যিটো বিল চৰকাৰে পাছ কৰিছে, এই বিলৰ প্ৰতিবাদ কৰক। আৰু এই বিলখন যাতে কোনো পধ্যে কাৰ্যকৰী হ'ব নোৱাৰে, তাৰ কাৰণে আপোনালোকেও আজি প্ৰতিবাদ কৰক। আমাৰ পূৰ্বপুৰুষসকলে ৰাখি থোৱা সম্পত্তি, পূৰ্বপুৰুষসকলে দান কৰা সম্পত্তিবোৰ এতিয়া চৰকাৰৰ কবলত গুচি যাব। গতিকে শৰীৰৰ এক ফোঁটা তেজ থকালৈকে কিন্তু আমি প্ৰতিবাদ কৰিম, আৰু কোনো পধ্যেই কিন্তু এই আইনখনক মানি ল'ব পৰা নাই। আৰু গাৰ নোম শিহৰি উঠে, কি ক'ম কি নক'ম, বা কেনেধৰণৰ পৰিৱেশ এতিয়া সৃষ্টি হ'ব, তেনেধৰণৰ হয়তো ভাষা নাই বুজাবৰ কাৰণে। জন্ম হৈছে যেতিয়া মৃত্যু হ'বই লাগিব। গতিকে হয়তো কোনোবাই আমি বেমাৰত পৰি মৰিম, কোনোবাই হয়তো আমি পুলিচৰ গুলি খাই মৰিব লাগিব, বলিৰ পাঠা হ'ব পাৰোঁ কেতিয়াবা, কিন্তু মৃত্যু কিন্তু অনিবাৰ্য, আমি মৰিবই লাগিব।